মই ভোলা পিতাইক খুব ভাল পাওঁ প্ৰথম মই পাপাক দেখিলোঁ পাপাই পাৰ্লাৰত বনাই ল'লে চ' তেতিয়াৰ পৰা মই পাপাৰ চুলিখিনি দেখি পেলাই বহুত ভাল পালোঁ আৰু তেতিয়া মই মামাক ক'লোঁ যে পাপা মামা মোক এনেকুৱা চুলিখিনি লাগে পাপাৰ নিচিনা ভোলা পিতাইৰ নিচিনা বেল কি পত্তিয়া ভাংগ ধতুৰা বেল কি পত্তিয়া ঘৰ পোৱাৰ পাছত গম পাইছোঁ যে জুবিন বৰ্তা নাই তেওঁ ঢুকাল মোৰ বহুত বেয়া লাগিছে মই বহুত কান্দিছোঁ সিদিনাখন ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে What about all the dreams that you said was yours and mine? Did you ever stop to notice all the blood we've shed before? এনেইতো হিন্দীয়ে পাতে বাট মই মাৰাঠী কেতিয়াবা পাতো চ' তেতিয়াবা মোৰ মাৰাঠীটো মুখস্থ হৈ গ'ল आई एक वीरा माझी उभी पाठीशी हराय तामोल जुआ जुरू नाही रोयासे आदरुंगोय उलुआ শিৱ পুৰাণ ষ্টাডি কৰিবলৈ ল'লোঁ শিৱ পুৰাণ পঢ়িলোঁ শিৱতাণ্ডৱ বস্তু উত্তম মুখস্থ কৰিবলৈ গ'লোঁ তেনেকুৱাতে চিনি মোৰ জীৱনলৈ আহিল বাবাৰ আশীৰ্বাদ হৈ এই সমগ্ৰ পৰিঘটনাটোৱে মিলি চাগৈ মোক তেনেদৰে গঢ়ি তুলিলে সৌন্দৰ্যটো কোনোবাখিনিত যদি নোহোৱা হৈছে আমাৰ আয়ু ম্ৰিয়মান হৈছে এই বৰপুত্ৰৰ বিয়োগৰ কাৰণে हमको मिली है आज ये घड़ियां नसीबी सी নমস্কাৰ মই মনোজ দুৱৰা আৰু অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ আৰু এগৰাকী আজি বিশেষ কণ্ঠশিল্পীক আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ যিগৰাকী কণ্ঠশিল্পীয়ে মাত্ৰ 9 বছৰ বয়সতে ইতিমধ্যেই মুম্বাইত এটা স্থান দখল কৰিবলৈ সক্ষম হৈছে কেৱল তেওঁ অসমীয়া গীতেই নাগায় তেওঁ কেৱল হিন্দী গীত বা ইংৰাজী গীতেই নাগায় তেওঁ এতিয়া বৰ্তমান পাকৈত মাৰাঠী গীততো মই চিনাকি কৰি দিব বিচাৰিছোঁ জিনি পাৰিন নমস্কাৰ সবলোকে আৰু ইয়ালৈ মাতাৰ কাৰণে বহুত বহুত শুভেচ্ছা আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ মই জিনিক চিনাকি কৰি দিছোঁ আৰু জিনি হৈছে অসমৰ এগৰাকী বিখ্যাত শিল্পী সংগীত শিল্পী যাৰ নাম পাপু লেফটি বেছ আৰু পাপু লেফটি বেছৰ সন্তান এয়া হৈছে জিনি পাৰিন আৰু পাপুদা মোৰ সৈতে আছে যিহেতু পাপুদাকো মই স্বাগতম জনাইছোঁ অশেষ ধন্যবাদ মনোজ অসম লাইভৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ তথা চেনেলটোৰ সমূহ কৰ্মকৰ্তালৈ ঢেৰ শুভেচ্ছাৰ মৰম জ্ঞাপন কৰিছোঁ কেতিয়া অহা হ'ল ইয়ালৈ 5 তাৰিখে আহি পালোঁহি ডিব্ৰুগড়ত নামিলোঁ 5 তাৰিখে আমি আহিছিলোঁ ব্ৰহ্মপুত্ৰ লিটাৰেচাৰ ফেষ্টিভেললৈ ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ নিমন্ত্ৰণ ক্ৰমে যিনি গান গাবলৈ মাতিছিল 7 তাৰিখে অনুষ্ঠান ভাগ সামৰি এয়া গুৱাহাটী পাইছোঁহি খুব ধুনীয়া মই আপোনাৰ সৈতে পাতিম আৰু কথা বহুত আছে আজি পাতিবলৈ প্ৰথমে জিনিৰ ওচৰৰ পৰা আমি আৰম্ভ কৰিম গতিকে জিনিক মই ইতিমধ্যে চিনাকি দিছোঁৱেই কেইবাটাও ভাষাত জিনিয়ে খুব সুন্দৰকৈ গীত গাব পাৰে মাত্ৰ তেওঁ পঢ়ি আছে ক্লাছ 4th আৰু ক্লাছ 4th পঢ়ি থকা অৱস্থাতে তেওঁ ইমান সুন্দৰ গীত গায় মই বেছি দেৰি নকৰোঁ জিনিৰ পৰা প্ৰথমটো গীত শুনিব চেষ্টা কৰিম জিনি প্ৰথমটো ভাল লগা গীত কি গাবা প্ৰথমটো মই এতিয়া ভাল লগা গীত মই জুবিন বৰ্তাৰ ৰৈ ৰৈ বিনালেটোকৈ গাই দিছোঁ ৰৈ ৰৈ বিনালে হয় যোনটো লাষ্ট সং ৰৈ ৰৈ বিনালে মুভি চকুলুৰে ৰৈ ৰৈ হয় সেইটো ঠিক আছে আমি আৰম্ভ কৰোঁ হয় ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে সুৰৰে নৈ আহে ভাহি নতুন বাতৰি পাওঁ চকুৰে বৈ হ'ব নাজি
ৰৈ ৰৈ বিনালে আকৌ এখোজ আকৌ দুখোজ নতুন সীমাৰ চোতালৰে আকৌ আমি আইৰ কোলাৰে নতুন দিনৰ আকাশলে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৱাহ কি সুন্দৰ গাইছা তুমি মই জানিব বিচাৰিছোঁ যে জিনিয়ে ইমান সুন্দৰকৈ গীত মানে কেনেকৈ শিকিলে ইমান কম বয়সতে অকণমান জানিব পাৰিম নেকি হয় অফক'ৰ্ছ চ' মই 2 বছৰ মানৰ পৰা যেতিয়াৰ পৰা মই সৰু আছিলোঁ তেতিয়াৰ পৰা পাপাই জুবিন বৰ্তাৰ পাপন বৰ্তাৰ সেইখিনি গান লগাই থাকে বিহু লগাই থাকে চ' তেতিয়াৰ পৰাই মানে মোৰ গানটো শিকিবলৈ মন গ'ল খুব সুন্দৰ আৰু আপোনালোকে হয়তো লক্ষ্য কৰিছে যে জিনি অকণমান ব্যতিক্ৰম জিনিৰ চুলি মানে দেউতাকৰ যেনেকুৱা এটা লুক ছেম লুক জিনিৰো গতিকে জিনিৰ এই মানে লুকটো কিয় দিবলৈ মন গ'ল চ' মই ভোলা পিতাইক খুব ভাল পাওঁ প্ৰথম মই পাপাক দেখিলোঁ পাপাই পাৰ্লাৰত বনাই ল'লে চ' তেতিয়াৰ পৰা মই পাপাৰ চুলিখিনি দেখি পেলাই বহুত ভাল পালোঁ আৰু তেতিয়া মই মামাক ক'লোঁ যে পাপা মামা মোক এনেকুৱা চুলিখিনি লাগে পাপাৰ নিচিনা ভোলা পিতাইৰ নিচিনা তেতিয়াৰ পৰা মামাই মোক বনাই দিলে আৰু এতিয়া ইমানখিনি হৈ গৈছে প্ৰভুৰ কৃপাত এতিয়া ভালকৈ লম্বা হৈ আছে আমি ধুনীয়াকৈ ৰাখিব লাগে মেইনটেইন কৰিব লাগে বাবাৰ মহাদেৱৰ যদি কিবা শ্লোক কিবা মনত আছে হয় চ' মই शिव कैलाशों के वासी तो गाई दूं शिव कैलाशों के वासी धारी धारो के राजा शंकर संकट हरे नाथ शिव कैलाशों के वासी धारी धारो के राजा शंकर संकट हरे नाथ बेल की पत्तियां भांग धतूरा बेल की पत्तियां भांग धतूरा शिव जी के मन को लू भाई ओ भोले बाबा शिव जी के मन को लू भाई शंकर संकट हरे नाथ বাহ কি সুন্দৰ মই আৰম্ভণিতে কৈছিলোঁ যে জিনিয়ে খুব সুন্দৰ মাৰাঠী গীতো গায় যিহেতু তেওঁ মুম্বাইত বাস কৰে পিতৃ মাতৃৰ লগত পাপুদা যিহেতু মুম্বাইত বাস কৰে তেওঁ যিহেতু সংগীত শিল্পী তেখেতৰ ওচৰতো আমি তেখেতক সকলোৱে হয়তো চিনিও পায় গতিকে জিনিৰ পৰা মই এইবাৰ মাৰাঠী গীত অকণমান শুনিবলৈ চেষ্টা কৰিম বেছি নালাগে দুখাৰীমান হয় নিশ্চয় হাইয়া হো হাইয়া হো হাইয়া হো हैया हो हैया हो हैया हो आडू चवटा तूफानी लटा दरियाना आईली भरती जोडील साजा साजन माझा उडाणली मनी फिरती नजर लागून कुणाची माझ इतकंच मागणं आई एक विरा माझी उभी पाठीशी গানটো আমি শুনি যথেষ্ট আমোদ পালোঁ খুব ধুনীয়াকৈ গাইছা তুমি এটা কথাটো হ'ল গীতটোৱে ভাষাবিলাক বুজি পোৱা নাই ভালকৈ হয় ভালকৈ বুজি পাওঁ কাৰণ কি মোৰ স্কুল মাৰাঠী মিডিয়াম হয় চ' গতিকে মোৰ মেমেও মোক মাৰাঠী এনেইতো হিন্দীয়ে পাতে বাট মই মাৰাঠী কেতিয়াবা পাতোঁ চ' তেতিয়াৰ পৰা
মোৰ মাৰাঠীটো মুখস্থ হৈ গ'ল। মই আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদিও মুম্বাইত তেওঁ বাস কৰে, মুম্বাইত এতিয়া মাৰাঠী তেওঁ স্কুলত পঢ়ি আছে, কিন্তু ডাঙৰ কথাটো হ'ল অসমীয়া কিন্তু লোকাচাৰসমূহ, অসমীয়া সংগীতসমূহ, লোকসংগীতসমূহ কিন্তু বজাই ৰাখিছে জিনিয়ে। আমি যদি কওঁ যে জিনিয়ে এটা বিয়ানাম গাব পাৰিব নাই, তেতিয়াহ'লে কিন্তু জিনিয়ে কি উত্তৰ দিব? হয়, মই বিয়ানাম গাব পাৰোঁ, মই শিকি থৈ দিছোঁ। শিকি থৈ দিছে। গতিকে মানে আমি যদি চাওঁ যে জিনিয়ে কেৱল মাৰাঠী সংগীতকে আঁকোৱালি লৈছে বা হিন্দী বা ইংৰাজীকে আঁকোৱালি লৈছে, তেনেকৈ নহয়। অসমীয়া সংগীতো বা অসমীয়া লোকসংগীতসমূহো তেওঁ সুন্দৰকৈ চৰ্চা কৰি আছে। এবাৰ বিয়ানাম অকণমান শুনিম। হৰাই তামোল সজোৱা, হৰাই তামোল সজোৱা, জোৰোণাহি ৰৈ আছে, আদৰুংগৈ ওলোৱা, আহিছে জুৰুন্তি, বহিছে বাজত, বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত, লাহে লাহে কৰি বৌতিয়ে জগাই, উঠাচোন সুঞ্জনী, অলংকাৰ পিন্ধাই, নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰ কোবা, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। আৰু কিবা শিকি আছে নেকি? বেলেগ অন্য ভাষাও কিবা শিকি থকা হৈছে নেকি? হয়, মই ৱেষ্টাৰ্ণ মিউজিক শিকি আছোঁ। ৱেষ্টাৰ্ণ মিউজিক শিকি আছে? হয়, ইংৰাজী। ইংৰাজী। হয়। ৱেষ্টাৰ্ণ মিউজিকৰ নহ'লে এবাৰ অকণমান আমি আভাস ল'ম। Of course. What about sunrise? What about rain? What about all the things that you sadly were to gain? What about killing fields? Is there a time? What about all the dreams that you said was yours and mine? Did you ever stop to notice all the blood we've shed before? Did you ever stop to notice this crying God, this weeping shores? আৰু মই এটা কথা জিনিৰ পৰা জানিব বিচাৰিম, শেহতীয়াকৈ আমাৰ মাজৰ পৰা জুবিন দা যিহেতু নাইকিয়া হৈ গ'ল, তুমি জুবিন বৰ্তা বুলি কোৱা, জুবিন বৰ্তা খবৰটো পোৱাৰ পিছত মানে কেনেকুৱা অনুভৱ হৈছিল? জুবিন বৰ্তাৰ খবৰটো পোৱাৰ পাছত মই বহুত বেয়া লাগিছে। মই স্কুললৈ গৈছিলোঁ, তেতিয়া অহা পাছত ঘৰ পোৱাৰ পাছত গম পাইছোঁ যে জুবিন বৰ্তা নাই, তেওঁ ঢুকাল। মোৰ বহুত বেয়া লাগিছে, মই বহুত কান্দিছোঁ সিদিনাখন। মানে মিউজিক কৰিবলৈ মনেই যোৱা নাছিল, একেবাৰে মন যোৱা নাছিল, একেবাৰে কিবা উইয়াৰ্ড ফিল এটা হৈছিল। মানে মনৰ পৰা ভাল পাইছিলা জুবিন? বহুত ভাল পাইছিলোঁ। তেওঁ মোক বহুত আশীৰ্বাদ কৰিছিল, কৈছিল যে তুমি ডাঙৰ মানুহ হ'বা, তুমি ডাঙৰ মানুহ হ'ব লাগিব, আশীৰ্বাদ সদায় আছে। আমি জিনিৰ পৰা আৰু গীত শুনিম, কিন্তু এইবাৰ মই পাপুদাৰ সৈতে অকণ কথা পাতিবলৈ চেষ্টা কৰিম। পাপু লেফটি বেছ, সকলোৱে চিনি পায়। তেখেত কেৱল সংগীত শিল্পী বুলি মই নকওঁ, তেখেত এগৰাকী ভাল লেখকো, কাৰণ পাপুদাৰ এখন বিখ্যাত গ্ৰন্থ আছিল জাৰ্ণি অফ এ মিউজিচিয়ান। গতিকে পাপুদা, যিহেতু বহুদিনৰ মূৰত আপুনি অসমলৈ আহিলে, প্ৰায় 5 বছৰমান পিছত, 5 বছৰ মূৰত, কেনেকুৱা দেখিছে এতিয়া অসমখনৰ কেনেকুৱা পৰিৱৰ্তনটো কেনেকুৱা দেখিছে 5 বছৰৰ পিছত? পৰিৱৰ্তনটো কেনেকুৱা জানো বাবা, অসমখন সঁচাকৈ বৰ ধুনীয়া। আমি বুকুতে লৈ ফুৰোঁ ন, কিন্তু এই ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা ওলাই আহিছোঁ,
চাহ বাগান পায় ন শিৱসাগৰৰ অভিমুখে আহি থাকোঁতে গছ দেখিছোঁ, কলগছ দেখিছোঁ, ডাঙৰ ডাঙৰ গছ চবেই কিন্তু মোক কৈছে ডাঙৰ বোপাইটো নাই, গম পাইছেনে? গম পাইছোঁ সেই অনুভৱটো মানে অসমীয়াৰ ডাঙৰ সন্তানটো নাই যে গছ বনেও মোক কৈছে যে এইবাৰ বিহু নহ'ব, হ'ব বিহু, ৰঙালীত ৰং নাথাকিব। এই কথাবিলাকেহে অসমৰ পৰিৱৰ্তন দেখুৱাইছে। অসমীয়াই নিজেও দুখী, আদাৰৱাইজ অসমীয়া বিৰাট ধুনীয়া, কিন্তু এই অভাৱটোৱে খুলি খুলি খাই আছে, এতিয়ালৈকে খাই আছে। ষ্টেজতো সেইদিনাখন যিনিয়ে যেতিয়া ৰৈ ৰৈ বিনাইছে গাইছে, মই আধা বজাওঁতে মোৰ কান্দোন আৰম্ভ হৈছে, সিফালে ৰীতা বাইদেৱে কান্দিছে। অসমখন শেষ কৰি থৈ গৈছে, খালী হৈ গৈছে, আৰু এই সৌন্দৰ্যটো কোনোবাখিনিত যদি নোহোৱা হৈছে, আমাৰ আয়ো ম্ৰিয়মান হৈছে এই বৰপুত্ৰৰ বিয়োগৰ কাৰণে। লেখকৰ কথাটো লৈ সুধিম কিমান কি এতিয়া আপোনাৰ দেখা নাই আমি নতুন গ্ৰন্থ? তাৰমানে মনোজ কি জানা, এইটো অনুভৱ। মই টিংকলৰ পৰা পঢ়িছোঁ, মোৰ দেউতা মায়ে টিংকল, চান্দমামা, মৌচাক, আৱিষ্কাৰ, একদম সৰুৰ পৰা এই পঢ়াৰ অভ্যাসটো গঢ়িছিল। আৰু দস্যু ভাস্কৰ চিৰিজ, ৰঞ্জু হাজৰিকা ছাৰৰ কিতাপবিলাক, প্ৰহেলিকা চিৰিজ, এই বস্তুটোৱে অৱচেতনভাৱে হ'লেও মোৰ অসমীয়াৰ ষ্ট্ৰাকচাৰটো সাংঘাতিক চাগে ষ্ট্ৰং কৰি দিছিল। আৰু তাৰ পাছতে লকডাউনত যেতিয়া লিখিলোঁ তেতিয়াও সেই কিতাপখন চাগে তেনেকেই ওলাল। আৰু দ্বিতীয় কথাটো কি জানা, গাঁৱৰ ল'ৰা ন, বুকুত চাগে সাংঘাতিক অনুভৱ আছে, এই সাতে পাছে মিলি চাগৈ ভাষাটো মোৰ ধুনীয়াকৈ ওলাই আহে। আৰু দ্বিতীয় কথা কিতাপ, সেই কিতাপখন জীৱন লৈ আছিল আৰু এটা পৰিস্থিতিয়ে লিখাইছিল। লকডাউনত কাম নাছিল, লিখিছিলোঁ, আৰু কিতাপ লিখা বৰ টান। মই এতিয়া মুম্বাই গৈ ভাবিছোঁ, মই কৈ থৈ গৈছিলোঁ যে মই লিখিম, মাটিয়ে বালিয়ে লিখিম, এনেদৰে কৈ ভাবা হয়, কিন্তু মই ট্ৰাই কৰিছিলোঁ, নাই ওলাই নাহে। আৰু কৰ্মব্যস্ততা, সৰুকৈ ষ্টুডিঅ' এটা কৰিছোঁ, কাম ঝিনিক লাহে লাহে বাবাই নিৰ্দেশ দিছে যে তাইক কৰ, তোমালোকবিলাকেও দেখি আছা। ইয়াৰ মাজত কিতাপ ৰৈ গৈছে, আৰু কিতাপ লিখাই ইমান সহজ, মই সিমানখিনিও পাৰ্গত নহয় মানে, গম পাইছা? মই ভাবিছিলোঁ মই পাৰিম, এইখন লিখিলোঁ যেতিয়া লিখিম, নহয়, সেইখন বুকুৱেদি আহিল, বাবাৰ আশীৰ্বাদ হ'ল, নেক্সটখন লিখিম, কিন্তু তাৰ কাৰণে মোক এটা চাগৈ পৰিৱেশ লাগিব, পৰিস্থিতি লাগিব, আৰু তেওঁ যোনদিনা আদেশ দিব নিশ্চয় জাৰ্ণি অৱ এ মিউজিচিয়ান পাৰ্টটো আহিব। ধাৰাবিলাকৰ কাৰণে মোৰ এটা সৰু ষ্টুডিঅ' জন্ম হৈছে। মই নতুন নতুন কাম কিছুমান ট্ৰাই কৰিলোঁ। মই নিজাকে ডিজে প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিলোঁ বেছ গিটাৰখন লৈ। যিহেতু বেছ গিটাৰখন লৈ চ'ল' বেণ্ড এটা কৰিলে ইণ্ডিয়াত ইমান সমাদৰ নহ'ব ন প্ৰফেচনেলি, তেনেকুৱা। তাৰ পাছতে দেখিলোঁ ঝিনিয়ে একলা দুকলাকৈ গাবলৈ লাগিল, তাত লাগিলোঁ, লাহে লাহে ষ্টুডিঅ'টো হৈছে। মই সকলো আৰ্টিষ্টৰ লগত বজাই আছোঁ তেনেদৰে, নতুনকৈ চাদাব পৰিদি, টচি ৰাইনা, এইবিলাক আছেই, সকলোৰে লগত বজাই গৈ আছোঁ, ষ্টুডিঅ'ৰ কাম কৰিছোঁ। সংগীত পৰিচালনাৰ ফালে লাহে লাহে খোজ দিছোঁ। মোৰ সিদিনাখন গান এটা তোমাৰ ৰেড ৰিবনৰ পৰা ৰিলিজ হৈছে, অনুপ জালোটাজীয়ে গালে, মই কম্প'জ কৰিছোঁ, সঞ্জয় ৰাহি বুলি মোৰ বন্ধু এজনে লিখিছে, হে ৰাম বুলি। সেই গানটো তেওঁ ভাল পায়, তেওঁ গালে। লতাজীৰ ষ্টুডিঅ' এলেমতে ৰেকৰ্ডিং কৰাইছিলে অনুপজীক। গতিকে এখোজ দুখোজকৈ চাগে মই সংগীত পৰিচালনাৰ ফালেও গৈ আছোঁ, লগতে বেছ গিটাৰখনটো বজাই আছোঁ। সমগ্ৰ অসমবাসী ৰাইজৰ আৰু তোমালোকৰ আশীৰ্বাদ, সহায় সাৰথি লাগি থাকিব। বাবুদাৰ লুকছটো এনেকুৱা এটা আছে যে বাবাৰ আশীৰ্বাদ আছে, গতিকে বাবাৰ আপুনি পৰম ভক্ত আমি জানো। মানে গোটেই আপোনালোকৰ পৰিয়ালটো খুব সুন্দৰ, আৰু খুব সুন্দৰকৈ আগুৱাই গৈছে, আপুনি শান্তিৰে আগুৱাই গৈছে। যিটো শান্তি লৈ আহিব পাৰে আপোনাৰ মতে, কেনেকুৱা কি মানে এটা আমি কৰিব পাৰোঁ, মানে শান্তি লৈ আহিব পাৰোঁ? আচলতে কি জানা মনোজ, মৰম আৰু সমৰ্পণ। তুমি বাবাকো মৰম কৰিব লাগিব, আৰু তোমাৰ চাৰিওকাষে থকা মানুহখিনিক, তোমাৰ লগত যিখিনি জীৱন জড়িত সেইখিনিক মৰম কৰিব লাগিব, বিশ্বাস দিব লাগিব। বৌ তেতিয়া তেওঁ বিয়া হোৱাই নাছিল, আমাৰ চিনাকি 2000 চনতে, তেতিয়াৰ পৰা তেওঁ আছে। তেতিয়াৰ পাপু লেফটি ভেজ হোৱাত তেওঁৰ সাংঘাতিক অৰিহণা আছে। তাৰপিছত তেওঁৰ কিছুমান কথা মানি পেলাই মই আগুৱাই আহিলোঁ। তাৰপাছত তেওঁ যিটো ল'ৰা মন্দিৰলৈ নাযাওঁ, তেওঁ মন্দিৰলৈ লৈ গ'ল। মই লাহে লাহে বাবাৰ আৱেশ বুজি পোৱা হ'লোঁ। বাবাক বাৰু আগৰ পৰা ভাল পাইছিলোঁ। তাৰপিছত এই গোটেই সমগ্ৰ পৰিঘটনাটো মিলি মই চাগৈ, তাৰপাছত মই শিৱ পুৰাণ ষ্টাডি কৰিবলৈ ল'লোঁ, শিৱ পুৰাণ পঢ়িলোঁ, শিৱতাণ্ডৱ স্তোত্ৰম মুখস্থ কৰিবলৈ গ'লোঁ। তেনেকুৱাতে ঝিনিকি মোৰ জীৱনলৈ আহিল, বাবাৰ আশীৰ্বাদ হৈ। এই সমগ্ৰ পৰিঘটনাটোৱে মিলি চাগৈ মোক
তেনেদৰে গঢ়ি তুলিলে আদাৰৱাইজ কিন্তু মই আগতে তেনেকুৱা নাছিলোঁ মনোজ এইটোত পৰিৱেশ আৰু মোৰ প্ৰিয়জনৰ সংগ আৰু মোৰ বাবাৰ প্ৰতি অচলা ভক্তি তথা মৰম এবাৰ জিনিৰ পৰা আমি এটা হিন্দী গীত শুনিম জিনিয়ে হিন্দী গীতত যথেষ্ট পাকৈত আমি জানো কি শুনাব हाँ मैं लता मंगेशकर जी लग जा गले तो खुनाई थी सो लग जा गले कि फिर ये हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले ये हमको मिली है आज ये घड़ियां नसीब से हमको मिली है आज ये घड़ियां नसीब से जी भर के देख लीजिए हमको करीब से फिर आपके नसीब में ये बात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो জুবিনদাৰ এটি গীত শুনিব বিচাৰি কাৰণ জুবিনদাৰ যিটো ভালপোৱা গীত জুনিয়ে খুব সুন্দৰকৈ গায় সেই গীতটো আপোনালোকক নুশুনালে আধৰুৱা হৈ যাব গতিকে জিনিয়েও গাব বিচাৰিছে অকণমান জুবিনদাৰ সেই ভাল লগা গীতটো হয় নিশ্চয় প্রতিহর তোর প্রভাতী ফুলে কব তোমাকে মোর কথা প্রতি মেঘালি নিশার জুনে কব তোমাকে মোর ব্যথা থমহর হতে মোর বহু যুগরে নাসু এধারো খসামোর বহুদিনরে আপন নিজানৰ কান মোৰ সেই হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা লা 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 আমি একেবাৰে শেষত এতিয়া আহি উপস্থিত হৈছোহি জিনিয়ে বিহুগীত চৰ্চা কৰিছে নাই সেই সন্দৰ্ভত অকণ জানিব বিচাৰিম বিহুগীত চৰ্চা কৰিছে নাই জিনিয়ে হয় হয় মই বিহুগীত খুব ভাল পাওঁ মই প্ৰথমতে মই পাপন বৰ্তাক ভাল পাওঁ নীলোৎপল খুৰাক ভাল পাওঁ আকৌ কৃষ্ণমণি নাথ বৰ্তাক ভাল পাওঁ চ' তেনেকে মই সেইখিনি শুনিলোঁ তাৰপাছতে মই পাপাক ক'লোঁ যে পাপা মোক তেনেকুৱা ইডিএম টাইপৰ তেনেকৈ বনাই দিয়া মই গাওঁ চ' চবে মোক মৰম দিছে চবে এতিয়া 1 বিলিয়ন আহাৰ হ'ল চ' বহুত বহুত ধন্যবাদ চবকে মই সেই মেচআপখিনিয়ে গাই দিছোঁ for you hey jigar day I remember the way you remember the way I remember the way Olaloi tumaloi zimane Olaloi moromoi nasoni Olaloi tumaloi
ওলালৈ মৰমৰ নাচনী ওলালৈ আনলৈ সিমানে নাই ওলালৈ আশা কৰাই কৰাই ওলালৈ নিৰাশা কৰিলা ওলালৈ আশা কৰাই কৰাই ওলালৈ নিৰাশা কৰিলা ওলালৈ তোমাৰ সমান ৰখি নাই ধিতাক তাঘিনি তাক 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 ধিতাক তাঘিনি তাক ধিতাক তাঘিনি তাক 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 তাঘিনা ঘিন তাক ধে এৰি গ'লে ৰাপাত নেলাগে মইনামাত বেৰি গ'লে নেলাগে ভাত বিহুতি গ'লে গতি কৈনো থাকে মজুৰিয়া আহতৰে চাল ৰৈ 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 ৰতি মইনা মইনা মতি দিয়া দিয়া যদি এষাৰ মৰমৰে মাত্ৰ ৰৈ 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 ৰতি মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ধন্যবাদ জিনিৰ মানে আৰু গাবলৈ মন আছিলে কিন্তু আমাৰ সময় কম থকাৰ বাবে আমি বেছি সময় দিব নোৱাৰিলোঁ তাৰ বাবে দুখিত আমি কিন্তু আমি পৰৱৰ্তী সময়ত আকৌ পুনৰ লগ পাম সেয়া প্ৰতিশ্ৰুতি দিলোঁ জিনিক যদি আমি গাই থাকিবলৈ দিওঁ গোটেই ৰাতিটো গাই থাকিব গোটেই দিনটো গাই থাকিব জিনি হয়নে গান গাবলৈ দিলে বিৰাট ভাল পায় জিনি হয়নে মই খুব ভাল পাওঁ খুব ভাল পাওঁ মোৰ এটা মানে মন যায় ন কেতিয়াবা হয় হয় সেইকাৰণে মই খুব ভাল আৰু ফিলটো লাগে নহয়নে ফিলটো লাগে হয় যিয়ে নহওক জিনিক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম লাইভৰ ফালৰ পৰা কাৰণ জিনিয়ে আমাক যথেষ্টখিনি সময় দিলে আৰু জিনিৰ আমি এনেদৰে আগবাঢ়ি যোৱাটো বিচাৰিছোঁ আৰু এনেদৰে আমাৰ অসমৰ সংগীতকো লগতে তেওঁ ৱেষ্টাৰ্ণ সংগীত শিকি আছে আৰু এনেদৰে আগবাঢ়ি যাওক মাৰাঠী সংগীততো তেখেতে যথেষ্ট চৰ্চা কৰি আছে গতিকে আমি আগুৱাই যাওক তাকে আশা কৰিছোঁ জিনি হয় ধন্যবাদ আৰু কিবা কিবি কওঁতে যদি কিবা ভুল হয় ক্ষমা কৰিব চ' থেংক ইউ ইয়ালৈ মাতাৰ কাৰণে বহুত বহুত থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু পাপুদা আপোনাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপুনি যথেষ্টখিনি সময় দিলে জিনিক আপুনি যেনেদৰে বনাইছে প্ৰত্যেকগৰাকী যদি অভিভাৱকে এনেদৰে বনাই আমাৰ অসমখনকে বেলেগ এটা ওপৰত গুচি যাব হয় ধন্যবাদ মনোজ মইহে কৃতজ্ঞ তোমালোকে আহিলা আৰু ছোৱালীজনীক গাবলৈ দিলা ইয়াৰ পৰা তাই বহুত অনুপ্ৰেৰণা পাব ইমান মৰম কৰিছে আৰু তোমালোক খুৰাকবিলাক আছে প্ৰতিটো মানুহ সকলোকে চাই তাই শিকিছে পৰিৱেশ আৰু আমি এনেদৰে কৰি গৈ থাকিম আৰু তুমি যিটো ক'লা মই সেই কথাটো আশীৰ্বাদ বুলি মূৰত তুলি ল'লোঁ দায়িত্ব বাঢ়িল আৰু কৰিবলৈ যাম তোমালোকৰ শুভেচ্ছা অনুপ্ৰেৰণাবিলাক লাগিব অসমবাসী ৰাইজৰ আশীৰ্বাদ লাগিব ভোলাৰ চৰণত সকলোৰে জীৱনবোৰ সুন্দৰ হওক ভাল হওক তাকে কামনা কৰিলোঁ ভোলা পিতাই সকলোৰে ভালে ভাল কৰক ভাল থাকিবা দেই মনোজ বাবু তোমালৈও ধেৰ মৰম জনাইছোঁ হৰ হৰ মহাদেৱ সেয়ে আছিলে পাপু লেফটিবেছ আৰু জিনি পাৰিন ইতিমধ্যে আমি আপোনালোকক জিনিৰ যি প্ৰতিভা সেই প্ৰতিভা আপোনালোকক দেখুৱালোঁ আৰু পৰৱৰ্তী সময়তো এনেকুৱা অনুষ্ঠান আপোনালোকক দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ